নমস্কাৰ বন্ধুসকল, এখন মাৰুতি সুইফ্ট গাড়ী হয়। আজি আমাৰ ৱৰ্কশ্বপত আহিছিলে। আপোনাৰ যেতিয়া আমাৰ ৱৰ্কশ্বপত গাড়ীখন আহিছিলে তেতিয়া ইঞ্জিনত একেবাৰে মোবিল নাছিলে। আমি ইঞ্জিনৰ মোবিলটো চেক কৰি পেলাই নতুন মোবিল ভৰালোঁ। যদিও ভৰালোঁ কিন্তু ইঞ্জিনে ইতিমধ্যে ইঞ্জিনটোৰ ভিতৰত বেয়াই হৈছিলে, সেইকাৰণে লগে লগে ইঞ্জিনটো বেক মাৰিছে। এইটো কম্প্ৰেছাৰ বেক মাৰা বুলি কয়। এইটো মানে ইঞ্জিনৰ ভিতৰৰ কিছুমান বস্তু মানে দাগি হৈ গ'ল অথবা খাই গ'ল, মানে ইঞ্জিন অইল নথকাৰ কাৰণে। এতিয়া কমপ্লিট ইঞ্জিন খুলি মেলি পেলাই এতিয়া আকৌ মানে যিবোৰ বস্তু বেয়া হৈছে এইবোৰ নতুন লগাব লাগিব। মানে কাষ্টমাৰজনৰ এতিয়া ভালেমান খৰচা এটা আহিব। তো ইঞ্জিন অইলটো সময়মতে চেঞ্জ নকৰাৰ বাবে আচলতে এইটো হ'ল। যি কি নহওক, আমি ইঞ্জিন খুলিছোঁ, এইটো হেড খুলিছোঁ। ইয়াৰ 3টা চিলিণ্ডাৰে বেয়া হৈছে, এটা চিলিণ্ডাৰ অকণমান ভালে আছে। এইটো হেড খোলা হৈ গ'ল। তাৰপিছত এইফালে আপোনাৰ আমি ব্লক খুলিছোঁ, এইটো ব্লক বুলি কয়। আপোনাৰ পিষ্টন উলিয়াই থকা হৈছে। দেখিছে পিষ্টনৰ কি অৱস্থা হৈছে, মানে একেবাৰে কাৰ্বন পৰি একেবাৰে বেয়া হৈ গৈছে। মানে যেতিয়া ইঞ্জিন অইলটো মানুহে বহুত দিন চেঞ্জ নকৰে তেতিয়া কি হয়, ইঞ্জিন অইলটোৰ ভিতৰত মানে গাড়ীখন চলি চলি পেলাই এটা শুকাই যায়, মানে শুকাই যাই পেলাই এটা বেয়াকৈ প্ৰলেপ এটা পৰি যায়, মানে কাৰ্বন পৰি যায়, যিটো বস্তু মানে আচলতে ইঞ্জিনটো অনিষ্ট কৰে। এয়া দেখিছে আপোনালোকে, এইটো এটা মানে শুকাই পেলাই মোবিলটো শুকাই পেলাই এটা কাৰ্বন হৈ গ'ল। আৰু এই কাৰ্বনটোৱে কি কৰে, ইঞ্জিনৰ ভিতৰত কিছুমান সৰু সৰু ফুটা থাকে, এই ফুটাবোৰ ব্লক কৰি ধৰে। আৰু ব্লক কৰি ধৰিলে কি হয়, আপোনাৰ যিমানখিনি ইঞ্জিন অইল পাব লাগে সেইখিনি ইঞ্জিন অইল সময়মতে নাপায়, গাড়ীখনত কমকৈ পালে আপোনাৰ যিবোৰ বিয়াৰিং ঘূৰি থাকে, ইঞ্জিন অইলটো মানে সময়মতে নাপালে এইবোৰ বস্তু মানে দাগি হৈ যায়, এই ঘূৰি থকা বস্তুবোৰ। আচলতে ইঞ্জিন অইলটোৰ কাম হৈছে কি, এখন ইঞ্জিন এটাৰ ভিতৰত যেতিয়া বিভিন্ন ধৰণৰ লোহা লক্কৰৰ বিয়াৰিং অথবা ক্ৰেং বিভিন্ন ধৰণৰ বস্তু ঘূৰি থাকে, তাৰ মাজত ইঞ্জিন অইলটো পিছল কৰি ৰাখে আৰু ইঞ্জিনটো কুলিং কৰি ৰাখে, ইঞ্জিনটো ঘূৰিবলৈ চলিবলৈ স্মুথ হয়। সেইবাবেই মানে মোবিলটোৰ প্ৰয়োজন ইঞ্জিনত। কিন্তু যিটো বস্তু আমি 10,000 বা 8,000 কিলোমিটাৰ ভিতৰতেই তাক চেঞ্জ কৰি দিব লাগে। 10,000 8,000 কিলোমিটাৰ চলাৰ পিছত ইঞ্জিন অইলটোৰ মানে মোবিলটোৰ কোৱালিটিটো নাথাকে, ই মানে তাৰ যিটো পিছল ভাৱ সেইটো নোহোৱা হৈ যায়। কিন্তু আমাৰ যেতিয়া 20,000 30,000 কিলোমিটাৰ হৈ যায়, সময়মতে মোবিল চেঞ্জ নকৰোঁ, তেতিয়া আচলতে এনেকুৱা প্ৰব্লেম হয়। যি কি নহওক, কাষ্টমাৰজনৰ ভালেমান খৰচা আহিলে আমি কমপ্লিটলি ইঞ্জিনটো বনাই আছোঁ। এইবোৰ পিষ্টন দেখিছে আপোনালোকে, এইবোৰ এতিয়া সকলো চেঞ্জ কৰিব লাগিব। এইবোৰ চব মাৰুতি চুজুকিত অৰ্ডাৰ কৰা হৈছে, আমি এইটো বনাই আছোঁ। বন্ধুসকল, আপোনালোকৰ যিবোৰ গাড়ী আছে আপোনালোকে সময়মতে ইঞ্জিন অইল চেঞ্জ কৰিব। ধন্যবাদ জনাইছোঁ সকলোকে।